আজি তাঁতৰ বিহু আৰু এই মুহূৰ্তত মই মাজুলীৰ পৰিৱেশ দেখুৱাইছোঁ। পঞ্চায়ত নিৰ্বাচন সমাগত। পঞ্চায়ত নিৰ্বাচনৰ যিসকল প্ৰাৰ্থী আছিলে, কাউন্সিলৰ পদৰ প্ৰাৰ্থীসকলে এই মুহূৰ্তত বিহু মাৰিছে। মই পোনে পোনে কাউন্সিলৰৰ বিহুৰ মাজলৈ গৈছোঁ। আটাইকেইগৰাকী পঞ্চায়তৰ প্ৰাৰ্থী, কাউন্সিলৰ প্ৰাৰ্থী, মই পোনে পোনে তেওঁলোকৰ মাজলৈ গৈছোঁ। কাউন্সিলৰ পদৰ প্ৰাৰ্থী প্ৰত্যেকগৰাকী। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি ক'ৰ পৰা উঠিছে আৰু কি পদত উঠিছে? মোৰ ঘৰ বেঙেনাটি সত্ৰ, শ্ৰী পুণ্য হাজৰিকা। মই ৯ নং কমলাবাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য হিচাপে ভাৰতীয় জনতা পাৰ্টীয়ে মোক মনোনীত কৰিছে। হয়, মই প্ৰচাৰ চলাইছোঁ। সকলো মাজুলীবাসীৰ পৰা মই আশীষ আৰু বহুমূলীয়া ভোটটো দি যেন ভাৰতীয় জনতা পাৰ্টীক জয়যুক্ত কৰে, তাকে কামনা কৰিলোঁ। ভাৰতীয় জনতা পাৰ্টী জিন্দাবাদ। হয়, মই দেখুৱাইছোঁ। আৰু আপুনি কাউন্সিলৰ পদৰ প্ৰাৰ্থী? হয়, হয়, মই দক্ষিণ কমলাবাৰী। হয়, আৰু আপুনি ক'ৰ পৰা উঠিছে? মই ১ নং নামনি মাজুলী জিলা পৰিষদৰ পৰা উঠিছোঁ। জিলা পৰিষদ আটাইকেইগৰাকী পঞ্চায়তৰ প্ৰাৰ্থী, জিলা পৰিষদৰ প্ৰাৰ্থী। বাইদেউ ক'ৰ পৰা উঠিছে? মই দক্ষিণপূব মাজুলীৰ ৩ নং পৰিষদ জিলা পৰিষদৰ প্ৰাৰ্থী। হয়, বাইদেউ, আপুনি জিলা পৰিষদৰ নে আঞ্চলিক পঞ্চায়তৰ? মই জিলা পৰিষদৰ ২ নং মধ্য মাজুলীৰ পৰা উঠিছোঁ। অতি সুন্দৰ। আপুনি জিলা পৰিষদৰ নে আঞ্চলিক পঞ্চায়তৰ? আঞ্চলিক পঞ্চায়ত ৰীমাৰ এখন ঘাটে। ক'ৰ পৰা উঠিছে? ককৰাঝাৰ পঞ্চায়ত। এয়া হৈছে কাউন্সিলৰ আৰু জিলা পৰিষদৰ প্ৰাৰ্থীসকলৰ বিহু। প্ৰত্যেকগৰাকীয়ে যিহেতু পঞ্চায়ত নিৰ্বাচন সমাগত আৰু তাঁতৰ বিহুৰ দিনা পুৱাৰ ভাগৰ পৰিৱেশ আমি দেখুৱাইছোঁ মাজুলীৰ গড়মূৰৰ পৰা। নকয় সঁচা কথা, দুজনীকে ভালে পাওঁ। যৌৱন গলে পাবলৈ নাই, আকৌ হেৰালি টিকাই নাহাহিবা মিচিকাই। যৌৱন গলে পাবলৈ নাই। ৰঞ্জন বৰা, আপোনাক ধন্যবাদ জনাইছোঁ।